নমস্কাৰ, মোৰ নাম জ্যোতিষ্ম বৰা। জিটি পিজিটিৰ কাট অফ সম্পৰ্কত এটা সম্পূৰ্ণ স্পষ্টকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। মই যিমান দূৰ গম পাইছোঁ, যিমান দূৰ বুজি পাইছোঁ, তাৰ ওপৰত ভিত্তি কৰিয়ে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। চাওক, জিটি পিজিটিৰ কাট অফ প্ৰথম যাম আমি জিটিৰ ক্ষেত্ৰত। জিটিৰ ক্ষেত্ৰত যদি যাবলৈ যাওঁ, আমাৰ আৰ্টছৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, আমাৰ 3300 মান পোষ্ট আছিলে প্ৰায়। মই প্ৰায় শব্দটো কৈ গৈছোঁ কেলৈ, সম্পূৰ্ণ হেৰিটো মই নাই কোৱা আৰু। এতিয়া চাওক, ইয়াক যদি আমি প্ৰথম কাট অফ উলিওৱাৰ আগত যদি আমি বিভক্ত কৰিবলৈ যাওঁ যে কোনটো কাষ্টে কিমান পোষ্ট পাব, সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা। 3300 পোষ্টটো যদি আমি বেলেগ বেলেগ কাষ্টত বিভক্ত কৰি পেলাওঁ, তেতিয়া দেখিম যে আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰায় 1600 পোষ্ট থাকিব। প্ৰায় 1600 বুলি কৈছোঁ, এটা দুটা বেছি হ'ব পাৰে, প্ৰায় 1600 পোষ্ট থাকিব। OBCৰ ক্ষেত্ৰত প্ৰায় 780 মান পোষ্ট থাকিব। OBCৰ ক্ষেত্ৰত থাকিব 780 মান পোষ্ট থাকিব। তাৰপিছত থাকিব STৰ ক্ষেত্ৰত থাকিব 330 পোষ্ট থাকিব। তাৰপিছত ST হিলছৰ ক্ষেত্ৰত থাকিব 165 মান পোষ্ট থাকিব। ST হিলছৰ ক্ষেত্ৰত থাকিব। তাৰপিছত SCৰ ক্ষেত্ৰত থাকিব প্ৰায় 225 মান পোষ্ট থাকিব SCৰ ক্ষেত্ৰত। আৰু থাকিব আপোনাৰ PWDৰ ক্ষেত্ৰত থাকিব প্ৰায় 120 মান পোষ্ট থাকিব। আৰু ট্ৰি ট্ৰাইবছৰ ক্ষেত্ৰত থাকিব 120 মান পোষ্ট প্ৰায় বুলি কৈছোঁ মই। ছেম ছায়েন্সৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, ছায়েন্সৰ ক্ষেত্ৰত প্ৰায় 2000 পোষ্ট আছিলে। 2000 পোষ্টতে আপুনি ধৰি দিয়ক 950 মান পোষ্ট থাকিব আনৰিজাৰ্ভৰ ক্ষেত্ৰত, 950 মান থাকিব আনৰিজাৰ্ভৰ ক্ষেত্ৰত, URৰ ক্ষেত্ৰত, 400 মান পোষ্ট থাকিব OBCৰ ক্ষেত্ৰত। 400 মান পোষ্ট কিহত থাকিব? OBCত থাকিব। তাৰপিছত আহিব STত থাকিব প্ৰায় 200 মান পোষ্ট থাকিব। STত 200তকৈ অলপ কম থাকিব, হয়তো 200 ধৰি দিয়ক। তেতিয়া ST হিলছত থাকিব 100 পোষ্ট। ST হিলছত 100 পোষ্ট থাকিব। তাৰপিছত আহিব SCত কেইটামান বেছি থাকিব, 140 মান পোষ্ট থাকিব। তাৰপিছত আৰু ট্ৰি টাইপছ আৰু PWDত প্ৰায় 60 মান পোষ্ট থাকিব। এতিয়া মানে যিমানটো পাৰ্চেণ্টেজ আছে, যেনেকৈ ধৰক SCৰ 7%, STৰ 10%, ST হিলৰ 5%, মই তেনেকৈ বিভক্ত কৰি সমূহ পোষ্টখিনি বিভক্ত কৰিবলৈ চেষ্টা কৰিছোঁ। ইমানমান পোষ্ট থাকিব প্ৰথম কথা। এতিয়া হ'ব যে কাট অফ কিমান যাব। কাট অফ কিমান যাব বুলি ক'লে, মই যিমানমান ল'ৰা ছোৱালীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ বা কেইবাটাৰো মই আপোনাৰ কোনে কিমান পাব কাট অফৰ ভিডিঅ'ৰ ওপৰত অনুমান কৰি এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। ইয়াত চাওক, প্ৰায়বিলাক ষ্টুডেণ্টেই নম্বৰ পাইছে যে 60 to 70। মেক্সিমাম 80 to 90% মানুহে পাইছে যে 60 to 70 মাৰ্ক পাইছে জিটিৰ ক্ষেত্ৰত। আৰু তাতকৈও বেছি হৈছে যে 60 to 65। 70লৈও বৰ বেছি নাই যোৱা, 60 to 65। আৰু তাৰ বাকীখিনি মানুহ 70 to 80 আছে। আৰু একদম ন্যূনতম সংখ্যক মানুহ 80+ আছে। 80+ একদম ন্যূনতম সংখ্যক মানুহ বুলি ক'লোঁ নহয়, আপোনাৰ মানে বহুত কম সংখ্যক মানুহ যাব। 200-300 হয়তো ওলাবও পাৰে, নোলাবও পাৰে 80+ মানুহ যিকোনো এটা ষ্ট্ৰীমৰ ক্ষেত্ৰত। গতিকে এতিয়া যদি কাট অফৰ ভিডিঅ'টো যদি মই ক'বলৈ যাওঁ, এতিয়া চাই দিয়ক, মোৰ মতে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰ্টছৰ ক্ষেত্ৰত আৰ্টছত আনৰিজাৰ্ভৰ ক্ষেত্ৰত মোৰ মতে যাব লাগে 70 to 75। লাষ্ট কাট অফ 70 to 75, তাতকৈ তললৈ নাহে। OBCৰ ক্ষেত্ৰত 5 এটা কমাই দিছোঁ, 1-2 আপ ডাউন হ'ব পাৰে। 65 to 70 আহিব OBCৰ ক্ষেত্ৰত। SC আৰু ST দুইটা একে ধৰি দিছোঁ মই, 60 to 65 SC STৰ। তাৰপিছত ST হিলছত অলপ কমি যায়, সেইটো কাৰণে হ'ব যে 55 to 60। আৰু PWD আৰু ট্ৰি টাইপছ দুইটা প্ৰায় সমানে ধৰিছোঁ, 50 to 55, 50 to 55। এইটো হৈছে আৰ্টছৰ ক্ষেত্ৰত। এতিয়া চাওক, ছায়েন্সত পোষ্ট কম আছে, কিন্তু তথাপিতো ছায়েন্সত কেণ্ডিডেটো কম আছে। চ' ছায়েন্সৰ কাট অফটো ইয়াতকৈ অলপ কমিব। এতিয়া কমিব মানে কিমান কমিব বুলি যদি সুধি দিয়ে, বহুত বেছি এটা কমি নাহে। ছায়েন্সৰ কাট অফো একেই, বহুত বেছি এটা কমি নাহে। এই আৰ্টছৰ কাট অফটো মই যোনটো দিছোঁ, তাতকৈ চবতে 2 বা 3 এটা আপোনালোকে কমাই দিব পাৰে। ফৰ এক্সাম্পল, আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াত মই যদি দিছিলোঁ 70 to 75, আপোনালোকে ধৰি দিব পাৰে ধৰ 68 to 73 লাষ্ট কাট অফ। তেনেকৈ যিমানটো কাট অফ দিছোঁ, OBCত 65 ধৰিছোঁ, হয়তো 63লৈ গুচি আহিব পাৰে। ছায়েন্সত STত 60 দিছোঁ, 58 গুচি আহিব পাৰে। তাতকৈ বিশেষ নকমে, 2 মান কমি যাব। ঠিক আছে, ভিডিঅ'টো দীঘলীয়াই হ'ল। PGT অন্য এটা ভিডিঅ'ত বনাবলৈ চেষ্টা কৰিম। ঠিক আছে, আজি এইটো GT ভিডিঅ'ই থাকিলে। ঠিক আছে।